নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ' আজি কৰা একো কথা নাছিলে, মানে ভবা নাছিলোঁ ভিডিঅ' কৰিম বুলি, কিন্তু এইফালে ভাল বস্তু এটা দেখি পালোঁ। এইডোখৰ তিৰহলা তিনিআলি হয় দেই। বিলাহী গছ এজোপা ইমান আলয় বিলাহী লাগি আছে নহয়, ইমান ডাঙৰ ডাঙৰ বিলাহী 12-13টামান লাগি আছেই। আৰু কোনোবাই চাগে ভাল দেখি কেনে ঘোচ চোচ দি দিছে লাঠি চাঠি, যাতে হাউলি নপৰক বুলি। ইমান বৰষুণ পাইছে যদি কলা পৰি যোৱা নাই। আমাৰ ঘৰৰ জোপা আকৌ দুটা লাগে, কলা পৰিয়ে যায়, এটাও নৰখেই। আৰু ইয়াত হ'লে ইমান ধুনীয়াকৈ লাগি আছে, দেখিয়ে ভাল লাগিছে। সদায় এডোখৰতে বাছ ৰখোঁ, কিন্তু এদিনো মন কৰা নাই। মায়ে দেখাওঁতেহে মন কৰিছোঁ। আৰু ভিডিঅ' কৰিলোঁ, ভালেই হ'ল, কাৰণ এইফালে মই বাছত গৈ আছিলোঁ। কালিৰ ভিডিঅ'টোত কৈছিলোঁ মোৰ গাটো একেবাৰে বেয়া আছিলে বুলি। তাৰপিছত পাহৰি গৈছিলোঁ আজি যে ৰিজাল্ট দিছে হাই ছেকেণ্ডেৰী বুলি খবৰ ল'বলৈ। বাছত ঘপককৈ মনত পৰিলে ৰিজাল্টৰ খবৰ পালোঁ। মানে আমাৰ মামা ল'ৰাটো আৰু বা ছোৱালী এগৰাকী দিছিলে। বা ছোৱালীজনীয়ে ডিষ্টিংশ্যন লৈছে আৰু মামা ল'ৰাটোৱে ফাৰ্ষ্ট ডিভিজন, দুটা লেটাৰ পাইছে। আৰু তালাপতে যিহেতু গৈ আছোঁ, আৰু ভণ্টিগৰাকী ঘৰ তালাপতে, সেইটো কাৰণে খবৰ কেনেকৈ নোলোৱাকৈ যাব পাৰোঁ, খবৰ এটাও লৈ ল'লোঁ। এইডোখৰ হৈছে সোণোৱাল মাৰ্কেটৰ মাজেদি যাব লাগে ভণ্টিগৰাকী ঘৰ, মানে যিগৰাকী পাছ কৰিছে মোৰ বা ছোৱালীজনী। সোণোৱাল মাৰ্কেটৰ ফালে গৈ মেলি ৰেলচিৰি আছে, ৰেলচিৰি সিপাৰে যিটো ৰাস্তা সেইফালেদি সোমাই যাব লাগে। এয়া পালোহি ভণ্টিজনী। এইজনী ভণ্টি লাজ কৰিছে দেই, মোক ভিডিঅ'ত উঠাবই দিয়া নাছিলে, তথাপি মই উঠালোঁ। আৰু এয়া বাজনী দেই, আমাক চাহ দিছে। বাগৰাকী কৈছে উঠাব নালাগে বুলি, কিন্তু মই উঠাই ল'লোঁ। পাছত বেয়া পাই যদিও নাজানো আৰু দেই। আৰু এয়া চাহ খাই লওঁ। আৰু ভাত খাবলৈ ইমানেই জোৰ কৰিছিলে, কিন্তু একদম সময় নাটনিৰ কাৰণে খাব নোৱাৰিলোঁ। ইফালে আকৌ যদি কাম নথকা হ'লে নিশ্চয় খাই আহিলোঁ হ'লে, আকৌ তাতে যদি খাই আহোঁ আকৌ ইফালে দেৰি হৈ যায়। আৰু বৰমাও আহি পালে। বৰমা মানে বাজনী মোৰ বৰমা ছোৱালী হয়, আৰু যিগৰাকী ভণ্টি হৈছে সেইজনী বৰমা নাতিনী হৈছে। আৰু এইফালে মাক কৈ আছিলোঁ কেপচিকাম এটা হ'লেও কিনি দে, কি বুলি কয়, পকা কেপচিকাম, মই গুটি পচাম বুলি। বেপাৰীজনক এটা কিনিলে দিবনে নিদিয়ে বুলি সোধাত এনেই লৈ যাব ক'লে, আৰু মানে গুটি পচাম বুলি কোৱা শুনিলে নেকি। আৰু পকাবিলাক এনেও বিক্ৰী নহয় যে, সেইটো কাৰণে দি পঠালে। আৰু তাৰ পৰা শাক চাক কিনি থকা হয়েই আমাৰ প্ৰায়। আৰু এইফালে আমাৰ ঘৰৰ চবৰে বেমাৰ বুলি ক'ব লাগিব এইফালে। সেইকাৰণে কুকুৰা জাল খাওঁ বুলি আজি কুকুৰা এটা কিনি আনিলে, তাকে মায়ে বনাই আছে। একো বেছি মা মছলা একো ব্যৱহাৰ কৰা নাই, একদম ঘৰত যিখিনি থাকে আৰু হালধি, নিমখ, আদা, জালুক এইবিলাকে দি জাল এখন বনাইছে। আৰু বেছি বনাই থকা ভিডিঅ' নিদিওঁ, কাৰণ ইমান হেৰিকৈ বনোৱা নাই, একেবাৰে হৈ মেলিহে দেখাম। আৰু এয়া কুকুৰা জাল ৰেডি। কুকুৰা জালখিনি একেবাৰে চেহেৰাত নাযাব দেই, সোৱাদ কিন্তু অপূৰ্ব, কাৰণ ইয়াত একেবাৰে ঘৰুৱাভাৱে বনোৱা হৈছে। বেলেগ মা মছলা ব্যৱহাৰ কৰা নাই কাৰণে দেখিবলৈ অলপমান বেয়া হ'ব পাৰে, কালাৰটো অলপ নাহিব পাৰে, কিন্তু সোৱাদটো একদম অপূৰ্ব। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু অন্য এটা ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ আহিছোঁ।